হাই ফ্ৰেণ্ডছ, আজি ভাবিলোঁ ঘৰতে ফ্ৰাইড ৰাইচ বনাওঁ। সেয়ে এফালে এয়া মটৰ গুচাই ল'লোঁ আৰু গাজৰ পিচি ল'লোঁ। এতিয়া এয়া তেলত পিঁয়াজ দি ল'লোঁ, তাৰপৰা অকণমান হালধি দি ল'লোঁ আৰু এতিয়া গাজৰ আৰু মটৰখিনি দি ভাজি ল'ম। আপোনালোকে এনেকৈ এবাৰ বনাই চাবচোন। আৰু ইয়াত অকণমান নিমখ দি ল'ম। মই এয়া ল'ৰা ছোৱালীৰ কাৰণে বনাইছোঁ, সেয়ে অলপ নিমখ দিছোঁ। এফালে এতিয়া এয়া কাঢ়ি ল'লোঁ ভাজি হোৱাৰ পিছত, আৰু এতিয়া ভাতখিনি ভাজি লওঁ। তাৰপৰা এতিয়া মটৰ আৰু গাজৰখিনি দি ল'লোঁ। এতিয়া দি ভালদৰে ভাজি লওঁ। এয়া ভাজি হৈয়ে গ'ল, আৰু আপোনালোকে এবাৰ খাই চাবচোন, খাবলৈ বহুত ধুনীয়া হয়। এতিয়া আমাৰ পুতৰ মানুহ মুখেৰে শুনোচোন খাবলৈ কেনেকুৱা হৈছে। টেষ্টি।